হেপী বাৰ্থডে লিচা ৰঞ্জন। আজি আমাজনৰ 4 বছৰ সম্পূৰ্ণ হৈছে। আজি 4 বছৰীয়া জানৰ জন্মদিনৰ আয়োজন খুব আড়ম্বৰপূৰ্ণভাৱে ঘৰতে কৰা হৈছে আৰু ঘৰৰ তথা পৰিয়ালৰ অনুজ অগ্ৰজ সকলোকে নিমন্ত্ৰণ কৰা হৈছে। সেই নিমন্ত্ৰণ ক্ৰমে এয়া কেক কাটিবৰ কাৰণে বায়েক ভায়েক ককায়েক সকলো আহিছে আৰু এক সুন্দৰ পৰিৱেশত দেখিছে, এক সুন্দৰ পৰিৱেশত ধুনীয়াকৈ ধুনীয়াকৈ বেলুন আৰু বিভিন্ন বস্তুৰে সজাই তোলা হৈছে য'ত কেক কাটিব। আৰু এই যে বস্তুবোৰ দেখিছে, এই বস্তুবোৰ কিন্তু লিচায়ে মানে আমাৰ জানে অনলাইনত চাই মাকক কৈ অৰ্ডাৰ কৰি আনিছে। মই গমেই নাপাওঁ। এদিন বেলুন আনিছে, মই শুই আছোঁ, তাই আহি কৈছে যে দেউতা বেলুন। মই ক'লোঁ তুমি ক'ত পালা? বোলে অনলাইন কৰি আনিছোঁ। মইতো আচৰিত, যে মাকক সুধিছোঁ, মাকে কৈছে যে অনলাইনত বেলুন দেখাই নিজে চুজ কৰি দিছে, চুজ কৰাৰ পৰা আনিছে। দেখিছে আৰু কিছু সময়ৰ পাছতে কেক কটা হ'ব। আৰু তাই এটা মানে খুব কৈ থাকে আৰু তাই পঢ়া বিদ্যালয়ত মানে তাইৰ বাৰ্থডেটো উদযাপন কৰিব লাগে। সেইকাৰণে মই আজি মোৰ বিদ্যালয়ৰ পৰা আহোঁতে 2টা কেক লৈ আহিছোঁ। এটা কেক তাই পঢ়া অংগনবাড়ীত কাটিছে আৰু লগৰবোৰৰ লগত তাই তাত উদযাপন কৰি আহিছে বাৰ্থডে, আৰু এটা ঘৰত। ঘৰততো কৰিবই লাগিব দিয়কচোন, ঘৰতো যিহেতু আমাৰ পৰিয়ালৰ সৰুৰ পৰা ডাঙৰলৈ সকলো আহিছে, সেইকাৰণে ঘৰতো কৰিব লাগিব। আৰু তাই বিদ্যালয়তো কৰা হৈছে। অৱশ্যে মই বিদ্যালয়লৈ যাবলৈ সময় নহ'ল, যিহেতু মই অন্যান্য কামত ব্যস্ত আছিলোঁ। ব্যস্ত থকাৰ কাৰণে তাৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এয়া দেখিছে, তাইৰ লগৰ সকলো আহিছে। এটা সুন্দৰ পৰিৱেশ আৰু সকলোৱে একেলগে তাইৰ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিছে আৰু এয়া কেক কাটিছে। কেক কাটি দেখাই সকলোকে এয়া মাকে তাইক খুৱাই দিছে আৰু মাকক তাই খুৱাই দিছে। দেউতাককে খুৱাইছে, দেখিছে দেউতাকলৈ কিমান মৰম। মাকক পাছতে খুৱাইছে। সেইবোৰ খুব জ্বলে দেই মাকবোৰ। মানে ছোৱালীবোৰ, মানুহে কয় সঁচাকৈ ছোৱালীবোৰৰ বোলে দেউতাকলৈ খুব মৰম, কিন্তু মই এইটো অনুভৱ কৰিছোঁ, হয় কথাটো সঁচা। ছোৱালীবোৰৰ দেউতাকলৈ মৰমটো অলপ বেছি হয় মাক সকল সমানেই হয়, কিন্তু অলপ বেছি হয়। মানে তাই হেঁপাহটো বেছি, মানে এতিয়া ঘৰত থাকিলে খুব অকল মোৰ লগতে খেলি থাকে মানে। মই অনুভৱ কৰিছোঁ এইটো। সকলোকে তাই কেক খুৱাই দিছে। আজি যিহেতু আৰু এটা ভাল খবৰ আছে আমাৰ। লিচাৰ মোমায়েকৰ এজনী ছোৱালী আছে। একেলগে অহা বছৰত একেলগে 2টা বাৰ্থডে হ'ব। খুব মানে এটা উৎসৱমুখৰ পৰিৱেশ, এটা ভাল খবৰ হঠাতে আজি আহিছে। আৰু ময়ো যোৰহাটলৈ যামগৈ। কেক কটাৰ পাছতে যিসকল মানুহক নিমন্ত্ৰণ জনোৱা হৈছে দেহাক আশীৰ্বাদ দিবৰ কাৰণে, সেইসকলৰ বাবে লুচি পুৰিয়ে ব্যৱস্থা কৰিছোঁ আমি। সেয়া লুচি পুৰি মই ভিডিঅ' বা তেনেকুৱা ধৰণৰ দেখুৱাবলৈ মই নাথাকিম, যিহেতু মই যোৰহাট গুচি যামগৈ। যিহেতু আজি লিচাৰ মোমায়েকৰ ছোৱালীজনী হৈছে, মই খবৰ ল'বলৈ যাব লাগে যোৰহাটলৈ। তাৰ কাৰণে মই সেইখিনি ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰিম। কেক কাটি ইতিমধ্যে হৈ গৈছে। সকলোৱে অলৰেডি কেক খাইছে। কেক খোৱাৰ পাছত এতিয়া লুচি পুৰিত সকলো লাগি গৈছে। হ'লে আৰু সেই লুচি পুৰি খাব আৰু আজি বাৰ্থডে ইমানতে শেষ হ'ব। আশীৰ্বাদ কৰিব, আপোনালোকে আশীৰ্বাদ কৰিব যাতে অনাগত দিনত আমাৰ দেহা ভাল মানুহ সমাজত জীয়াই থাকিব পাৰে, ভাল কাম কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদেই আমাৰ একমাত্ৰ সমল। আৰু সকলোৱে বাৰ্থডে শুভেচ্ছা দিয়াৰ উপৰি চকলেট খাবৰ কাৰণে জেঠাইকে পইচা দিছে। তাই ল'ব ইচ্ছা কৰা নাই, তথাপিও আমি ল'বলৈ কৈছোঁ, যিহেতু মৰমত দিছে। সকলোকে ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু যদি বৰ্তমানত আপুনি ফেচবুকত ভিডিঅ'টো চাই আছে, তেনেহ'লে পেজখন ফ'ল' কৰি দিব। আৰু যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো টিপি দিব, যাতে সকলোতকৈ আগত আমাৰ ভিডিঅ'সমূহ আপুনি চাবলৈ পায়। ধন্যবাদ।